মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সমষ্টিত নলা নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সমষ্টিত চৰকাৰী আঁচনিৰ ধন নলা নিৰ্মাণকাৰী ঠিকাদাৰৰ সন্দুকত এক প্ৰকাৰ ৰাইজৰ চকুত ধূলি মাৰি অতি কৌশলেৰে কোনে খৰকাই আছে চৰকাৰী আঁচনিৰ ধন ইয়াকে লৈ প্ৰতিক্ৰিয়া হৈছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সমষ্টিৰ সচেতন লোকৰ মাজত তাকে লৈ এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে নলবাৰী জিলাৰ টিহু সমষ্টিৰ মধুপুৰ ব্লকৰ অন্তৰ্গত ৩৭ নং উত্তৰ পূব ধৰ্মপুৰ গাঁও পঞ্চায়তত উল্লেখযোগ্য যে ২০২২-২৩ বৰ্ষৰ এমজি এনৰেগাৰ অধীনত নিৰ্মাণ হ'বলগীয়া এটি নলা নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ উঠিছে উক্ত পঞ্চায়তৰ অন্তৰ্গত বিহামপুৰ খলিহাট স্থানীয় লোকে অভিযোগ কৰা অনুসৰি নলাটোৰ নামত চৰকাৰে ধাৰ্য কৰিছিল ৮,১৮,৪৫৫ টকা আনহাতে স্থানীয় লোকে অভিযোগ কৰা অনুসৰি যি ঠাইত নলা স্থাপন কৰিছে উক্ত স্থানত নলাৰ কোনো প্ৰয়োজন নাই বুলি কয় কাষতে থকা জনতা চকৰ পথটোত বছৰ বছৰ ধৰি এজাক বৰষুণ আহিলে পথৰ ওপৰত বৰষুণৰ পানীয়ে অঞ্চলটোৰ ৰাইজক জ্বলাকলা খুৱাই আহিছে যদিও জনপ্ৰতিনিধিৰ সেই স্থানত চকু নপৰি কেৱল মাত্ৰ এঘৰ মানুহৰ সুবিধাৰ্থে অতি কম খৰচেৰে দুৰ্নীতি কৰি ঠিকাদাৰৰ চন্দুক ভৰ্তি কৰাৰ বাহিৰে আন একোৱে নহয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ইয়াৰ উপৰিও নলা নিৰ্মাণৰ কাম চৰকাৰী আঁচনি মতে কৰিব লাগে শ্বাহজাহান আলী ঘৰৰ সন্মুখৰ পৰা খেতি পথাৰলৈ কিন্তু ইয়াকে নকৰি শ্বাহজাহান আলী ঘৰৰ সীমাতে নিৰ্মাণৰ কাম সামৰি এক প্ৰকাৰ অতি কৌশলেৰে আঁচনি ধন সৰকাব খোজা এইগৰাকী ঠিকাদাৰ কোন পৰৱৰ্তী প্ৰতিবেদনত আমি প্ৰকাশ কৰিম আচলতে দুখ লগা কথা যে অসম চৰকাৰৰ যিবোৰ স্কিম এই স্কিমবোৰ সুচাৰুৰূপে পৰিচালনা হৈছে নে নাই ইয়াত জনপ্ৰতিনিধি থাকে পঞ্চায়ত প্ৰতিনিধি বা সমষ্টিৰ এগৰাকী বিধায়ক থাকে তেওঁলোকৰ অজ্ঞাতে হয়নে নে জ্ঞাত তেওঁলোকৰ জ্ঞাত এক দুৰ্নীতি বুলি ক'ব লাগিব নলবাৰী জিলাৰ আগৰ ধৰ্মপুৰ সমষ্টি বৰ্তমানৰ টিহু সমষ্টি ৩৭ নম্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ দৃষ্টিগোচৰ হৈছে ভালে সংখ্যক যি ড্ৰেইন বনোৱাৰ কাৰণে যি দুৰ্নীতি ক'ৰবাত ৯ লাখ ১০ লাখ টকাৰ ড্ৰেইন একোটা আচলতে দেখিলে প্ৰায় হয়তো ১ লাখ টকা বা ১,৫০,০০০ টকা খৰচ কৰিছে বাকীবোৰ কি হ'ল আৰু কোনে কেনেকুৱা ধৰণে ইয়াতে ড্ৰেইনবোৰ বনালে ইয়াৰ ইঞ্জিনিয়াৰ কোনো ধৰণৰ ইঞ্জিনিয়াৰিং মেথড নাই আৰু তেনেকৈ ইয়াতে ড্ৰেইনবোৰ বনাইছে আপোনালোকে দেখিছে নিশ্চয় প্ৰত্যক্ষ কৰিছে এইটো হ'ল এইটো এতিয়া বৰ্তমান আমি যি জেগাত আছোঁ এইটো বিহামপুৰ খলিহা কবৰস্থানৰ সন্মুখত ইয়াতে ড্ৰেইন বনাইছিলে এইটো হ'ল এমজি এনৰেগা ২০২২-২০২৩ নেম অফ স্কিম হৈছে কনষ্ট্ৰাকশ্যন অফ ড্ৰেইন ছিষ্টেম আৰু ইয়াত ধাৰ্য কৰা হৈছিল ৮,১৮,৪৫৫ টকা আৰু আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে ৰাস্তাৰ পৰা প্ৰায় ১ ফুট ওপৰত ড্ৰেইনটো বনাইছে হয়তো মোৰ দেন 50 প্ৰায় ৬০-৭০ ফুট বনাইছে আৰু বাকী টকাবোৰ কি হ'ল আৰু এনেকুৱা ধৰণে হয়তো ইয়াৰ যিসকল ঠিকাদাৰ নামদাৰী ঠিকাদাৰ নে জনপ্ৰতিনিধি ইয়াতে সাংঘাতিক কৌশল কৰি এনেকুৱা ধৰণৰ ড্ৰেইনবোৰ বনাই আচলতে টকা আত্মসাৎ কৰাৰ কাৰণে এক কৌশল তেওঁলোক আচলতে ঠিকাদাৰ নহয় আৰু আমি ফোনযোগে বাৰ্তালাপ হৈছিলোঁ ইয়াৰ যিগৰাকী ইঞ্জিনিয়াৰ অভিযন্তা আৰু অভিযন্তাই গমেই নাপায় পঞ্চায়ত প্ৰতিনিধি গমেই নাপায় আৰু কোনে কেনেকুৱা ধৰণে ইয়াতে বনালে এইবোৰ আৰু চন্দ্ৰমোহন পাটোৱাৰী আচলতে আমি দৃষ্টিগোচৰ কৰোঁ চন্দ্ৰমোহন পাটোৱাৰী বৰ্তমানৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এগৰাকী জ্যেষ্ঠ মন্ত্ৰী তেওঁৰ সমষ্টিত যেতিয়া এনেকুৱা ধৰণৰ দুৰ্নীতি বুলি ক'ব লাগিব এক প্ৰকাৰ কৰালগ্ৰাহে আৱৰি ধৰিছে এই সমষ্টিটোৰ দুৰ্নীতি মূলাৰকুছিত তেনেকুৱা ধৰণে এটা ড্ৰেইন বনাইছে তাত কোনো ধৰণৰ তাত আচলতে ফলকো নাই কেনেকুৱা ধৰণে বনাইছে আৰু ইয়াত যিখন ফলক বনাইছে একদম ইয়াত আছে শ্বাহজাহান আলী সন্মুখৰ পৰা পেডিফিল অৰ্থাৎ ধাননি পথাৰলৈ আৰু ধাননি পথাৰলৈ যাব লগা হ'লে আৰু মোটামুটি যিমানখিনি বনাইছে তাত 4 গুণ বনাব লাগে আৰু এটা নিয়ম আছে কি যদি ড্ৰেইন এটা বনোৱা হয় এই ড্ৰেইনটো চৰকাৰী স্কিম এই য'ত বনাইছে এই বনোৱা মাটিডোখৰৰ কিবা চৰকাৰৰ ঘৰত কিবা জনাইছে নে নাই যে আমাৰ ইয়াতে এটা ড্ৰেইন বনোৱা হ'ব না অজ্ঞাতে কোনো গভৰ্ণমেণ্টে কোনো ধৰণৰ অজ্ঞাতে ইয়াতে বনাইছে এক প্ৰকাৰ দুৰ্নীতি মই ইয়াৰ জৰিয়তে আমাৰ বিডিঅ' বাইদেউক অনুৰোধ জনাইছোঁ জিলা আয়ুক্তগৰাকীক অনুৰোধ জনাইছোঁ ইয়াৰ সুদৃষ্টি দিয়ক যাতে এনেকুৱা ধৰণৰ চৰকাৰী টকা মানে আমাৰ জনসাধাৰণৰ টকা এইবোৰ টকা যাতে আত্মসাৎ নহয় তাৰ কাৰণে অনুৰোধ জনাইছোঁ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আপোনাৰ সমষ্টিৰ ৩৭ নম্বৰ গাঁও পঞ্চায়ত এবাৰ চকু দিয়ক কেনেকুৱা ধৰণে এই ড্ৰেইনবোৰৰ লাখ লাখ টকা আজি আত্মসাৎ কৰিছে এইবোৰ ৰাইজৰ টকা নহয় জানো কাৰোবাৰ চন্দুকত ভৰ্তি হৈছে এইবোৰ টকা মই অনুৰোধ জনাইছোঁ ইয়াৰ কাৰো আমাৰ শত্ৰুতা নাই এটা অনুৰোধ জনাইছোঁ যাতে ৰাইজৰ সুবিধাৰ্থে আৰু যিটো ড্ৰেইন বনাইছে ৰাস্তাৰ পৰা প্ৰায় আপোনালোকে নিশ্চয় লক্ষ্য কৰিব ৰাস্তাৰ পৰা 7 ফুট নিলগত ৰাস্তাৰ পানীও যাব লগা কোনো ধৰণৰ ব্যৱস্থা নাই ইয়াতে কেৱল মাত্ৰ এঘৰ মানুহৰ এটা ঘৰৰ পানী যোৱাৰ কাৰণে ইয়াক সুচল কৰিছে বাকী বাট পথৰ কথা চিন্তা কৰা নাই ফলকত থকা আঁচনি হোৱা নাই নেকি একদম মানে আপুনি নিশ্চয় লক্ষ্য কৰিছে একেবাৰে হোৱা নাই খুব বেছি 1.5 লাখ টকা 1 লাখ টকামান খৰচ হৈছে বাকী 8 লাখ টকা ক'ত গ'ল নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট TA365